সন্মুখত 50 সংখ্যক জুনিয়ৰ একুৱাটিক চেম্পিয়নশ্বিপ। যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত প্ৰশিক্ষণ শিবিৰ। 27 গৰাকী সাঁতোৰবিদৰ অংশগ্ৰহণ। অহা 7 পৰা 11 জুলাইলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হ'ব 50 সংখ্যক জুনিয়ৰ একুৱাটিক চেম্পিয়নশ্বিপ। ইয়াৰ প্ৰাক্ষণত যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত অসম সাঁতোৰ সংস্থাই আয়োজন কৰিছে 7দিনীয়া ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ। 13 জুনৰ পৰা 19 জুনলৈ অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত অসম ৰাজ্যিক জুনিয়ৰ ৱাটাৰ পল ল'ৰা আৰু ছোৱালী দলটোক প্ৰদান কৰা হৈছে উন্নত প্ৰশিক্ষণ। শিবিৰত অংশগ্ৰহণ কৰিছে অসমৰ কেইবাখনো জিলাৰ পৰা নিৰ্বাচিত মুঠ 27 গৰাকী ল'ৰা আৰু ছোৱালী প্ৰশিক্ষাৰ্থীয়ে। যোৰহাট ছুইমিং ছ'চাইটিৰ প্ৰশিক্ষক কল্যাণ কিশোৰ কাশ্যপ আৰু শিৱসাগৰৰ পলাশ গগৈৰ তত্বাৱধানত সগৌৰৱেৰে অব্যাহত আছে এই 7দিনীয়া প্ৰশিক্ষণ শিবিৰ। পুৱা আৰু আবেলি দুয়োবেলা 27 গৰাকী সাঁতোৰবিদে শিকিছে সাঁতোৰৰ ন কৌশল। মধ্যপ্ৰদেশত অসমক প্ৰতিনিধিত্ব কৰিব লগা ৰাজ্যিক দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে যোৰহাট ছুইমিং ছ'চাইটিৰ সম্পাদক দেৱকুমাৰ হাজৰিকাৰ লগতে সমূহ বিষয়ববীয়াই। ক্ৰীড়া অনুৰাগীৰ আশা মধ্যপ্ৰদেশৰ ইন্দোৰত ৰাজ্যিক দলটোৱে দাঙি ধৰক উন্নত ক্ৰীড়া প্ৰদৰ্শন। অভিলেখ সংখ্যক পদক অৰ্জনেৰে অসমক দিয়ক জয়ৰ কৃতিত্ব। নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে। उठा दे बलगेटा उठा दे लाहेगे लाहेगे इन हैवी रेन नहीं